নমস্কাৰ হেদিনা আমি কথা দিছিলো আপোনালোকক যে আপোনালোকৰ সন্মুখলৈ আকৌ মইনা ভৰালী ছাৰক লৈ আনিম আৰু মইনা ভৰালী ছাৰৰ লগত আমি আলোচনা কৰিম এইবাৰ মেট্ৰিক পৰীক্ষাত অৰ্থাৎ এছএছএলসি এক্সামিনেশ্যনত কেনেকুৱা অংকৰ প্ৰশ্ন আহিব মানে এমচিকিউএছৰ পৰা বাকি অংকলৈকে কেনেকুৱা ধৰণৰ আহিব সেই বিষয়ে আলোচনা কৰিম গতিকে আহক আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ বেছি পলম নকৰোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আৰু আমাৰ ফেচবুক পেজ শ্ৰীমন্ত দত্ত অনুশীলনলৈ আচ্ছা সেইদিনা বিজ্ঞানৰ বিষয়ে আমি কথা পাতিম হয় যথেষ্ট আদৰ পাইছে মই হোৱাটছএপতো বহুতলৈ দিছোঁ আৰু তেখেতলোকৰ এটা সাংঘাতিক ডিমাণ্ড যে অংকৰ বিষয়লৈ সোনকালে এটা ভিডিঅ' আনিব লাগে গতিকে পুনৰ তোমাৰ লগত কথা পাতিবলৈ আহিলোঁ আমাৰ প্ৰশ্ন একেখিনিয়ে মাত্ৰ আজি বিষয়টোৰ বিষয়ে আমাৰ শব্দটো উচ্চাৰণ কৰোঁতে আমাৰ বেলেগ হ'ব গতিকে মই জানিবলৈ বিচাৰিম যে অংকৰ এবাৰ এমচিকিউএছ কেনেকুৱা ধৰণৰ আহিব এইবাৰ এমচিকিউ যেহেতু মানে 7টা বিভিন্ন প্ৰকাৰৰ আহিব সকলো ছাত্ৰ ছাত্ৰীয়ে জ্ঞাত কিন্তু মেট্ৰিকত বিশেষভাৱে গুৰুত্ব দিবলগীয়া জেগাখিনিৰ কথা আমি আজি আলোচনা কৰিম হয় প্ৰত্যেকটা এমচিকিউ তাৰমানে এতিয়া ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো চাওঁতে বিশেষভাৱে যদি গণিতৰ কিতাপখন হাতত লৈ লয় তেতিয়াহ'লে আমাৰ কথাবিলাক বুজি পোৱাত খুব সুবিধাজনক হ'ব তেওঁলোকে যদি গণিতৰ কিতাপখন লৈ লয় হাতত লৈ লয় গতিকে পইণ্ট অফ নোটেড আমাৰ ছাত্ৰ ছাত্ৰীসকলে গণিতৰ কিতাপখন উলিয়াই ল'ব আজি আমাৰ মইনা ভৰালীও গণিতৰ কিতাপখন লৈ আহিছে যাতে আমাৰ ডিছকাশ্যনটো বেছি ফলপ্ৰসূ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া এটা কথা বিশেষকৈ চাব লাগিব যে আমি 7 প্ৰকাৰৰ এমচিকিউ কেনেকুৱা বস্তুৰ ওপৰত গুৰুত্ব দি পেলাই প্ৰশ্নবিলাক আহিব সেইটো বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া প্ৰথমে আমি কিতাপৰ বাস্তৱ সংখ্যা যিটো পাঠ আছে সেইটো আমি উলিয়াই লওঁ বাস্তৱ সংখ্যা পাঠটোৰ পৰা আহিবলগীয়া পোনপটীয়া প্ৰশ্ন বা সত্যৰ প্ৰশ্ন বা তাৰ মানে উক্তি যুক্তিৰ প্ৰশ্ন বা মানে তাৰ এই অংশৰ লগত বি অংশ মিলোৱাৰ প্ৰশ্নবিলাকৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া প্ৰথমে প্ৰশ্ন কাকতখনত আমি প্ৰায়ে দেখি থাকোঁ যে এটা প্ৰশ্ন দিয়ে সেইটো হ'ল অপৰিমেয় সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা প্ৰশ্ন দিয়ে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে যদি অপৰিমেয় সংখ্যা কাক বোলে তাক সঠিকভাৱে জানে তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ সুবিধাজনক হ'ব দ্বিতীয়তে আছে আমাৰ দশমিক বিস্তৃতিৰ ওপৰত কেইটামান উপবাদ্য আছে নৱম শ্ৰেণীত তেওঁলোকে বিস্তৃতভাৱে তাৰ ওপৰত পঢ়ি আহিছে যেনে এটা মই সাধাৰণ উদাহৰণ যদি হৰটো 2 to the power m into 5 to the power n আহি হয় দশমিক বিস্তৃতি পৰিসমাপ্তি হ'ব সেই যে পৰিসমাপ্তি হ'ব নে অপৰিমেয় সমাপ্তি হ'ব তাৰ উপবাদ্যটো ভালদৰে চাই থোৱাটো নিতান্ত প্ৰয়োজন কিন্তু প্ৰশ্নখনত আগন্তুক আহিবলগীয়া মেট্ৰিক প্ৰশ্নত তাৰ এটা প্ৰশ্ন লগ পোৱাৰ সম্ভাৱনা বহুত বেছি তাৰপিছতে বাস্তৱ সংখ্যাৰ লেচনটোৰ পৰা আৰু এটা উপবাদ্য মনত ৰাখিব লাগিব সেইটো হ'ল দুটা সংখ্যাৰ গুণফল সমান লসাগু পূৰণ গসাগু সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি কিন্তু প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত আছে দ্বিতীয়তে আমি যদি পিছৰবাৰ আমি তালৈ যাওঁ ইউক্লিডৰ এটা উপবাদ্য আছে তাত তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীয়ে জানে ইউক্লিডৰ এটা উপবাদ্য আছে সেই ইউক্লিডৰ উপবাদ্যত ভাজক ভাজ্য ভাগফলৰ যিটো চৰ্ত আছে যিটো r2 greater than n equal 0 and less than b সেই কথাটোৰ যিটো চৰ্ত সেই চৰ্তটোৰ পৰা পোনপটীয়া প্ৰশ্ন কিছুমান আহে তাৰপিছত ইউক্লিডৰ মানে যিটো মানে ইয়াৰ উপবাদ্য আছে সেইটো স্পষ্টকৈ ছাত্ৰ ছাত্ৰীলে জনাটো প্ৰয়োজন হ'ব কাৰণ বুদ্ধিগম্যতাৰ ওপৰত আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত যিটো প্ৰশ্ন হ'ব তেতিয়া প্ৰত্যেকটো বস্তু তোমালোকক মই কৈছোঁ বাস্তৱ সংখ্যাটোৰ ওপৰত অপৰিমেয় সংখ্যা কাক বোলে সেইটো স্পষ্টভাৱে জানি থ'ব লাগিব 2 নম্বৰটো আহিব দশমিক বিস্তৃতিৰ যিটো আৰ্হি হৰৰ 2 to the power m into 5 to the n আৰ্হি হ'লে দশমিক বিস্তৃতি কেনেকুৱা হ'ব আৰু সেইটো আৰ্হি নহ'লে দশমিক বিস্তৃতি কেনেকুৱা হ'ব তাৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে তাৰপিছত ইউক্লিডৰ কলন বিধিটোৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে তাৰপিছত আৰু এটা কথা মই কৈছিলোঁ যে দুটা সংখ্যাৰ গুণফল সমান লসাগু পূৰণ গসাগু তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে তাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিবলৈ যে আমি যেতিয়া কলন বিধিটো কৰি যাওঁতে আজিকালি কি হৈছে এটা কলন বিধি কৰি দিয়া থাকিব খালি প্ৰত্যেকটো তাৰ মানে ধাপ প্ৰত্যেকটো ষ্টেপ কোনটো ক্ৰমত আহিব কোনটো ক্ৰমত হ'ব সেইটো সজাবলৈ আহিব পাৰে বোলে ছাত্ৰজনে তাৰমানে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি দুটা সংখ্যাৰ গসাগু উলিয়াব জানিব লাগিব তেতিয়া সেই কমটো উলিয়াব পাৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকলে তাৰমানে সেই গসাগু উলিওৱা নিয়মটো স্পষ্টভাৱে শিকি থ'ব লাগিব এইবাৰ আমি পিছৰ প্ৰশ্ন হেৰিটোলৈ অধ্যায়টোলৈ আহোঁ সেইটো হ'ল বীজগণিত বুলি এটা আছে
এইটো আমি তাৰ বহুপদ ৰাশি বুলি এটা আছে, দ্বিতীয় যিটো আছে বহুপদ ৰাশি, সকলো ছাত্ৰ ছাত্ৰীক বহুপদ ৰাশিৰ পৰা পোনপটীয়া আহিবলগীয়া দুটা কথা কৈছোঁ। তেওঁলোকে জানে যে এটা দ্বিঘাত বহুপদ ax স্কোৱাৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদটোৰ যদি দুটা শূন্য আলফা আৰু বিটা হয়, তেতিয়াহ'লে সেই আলফা আৰু বিটা আৰু সিহঁতৰ সহগৰ মাজত যিটো সম্পৰ্ক আলফা প্লাছ বিটা ইজিকেল টু মাইনাছ বি বাই এ জে হয়, আলফা ইনটু বিটা ইজিকেল টু চি বাই এ জে হয়, সেই কথাটো কিন্তু স্পষ্ট জানি থ'ব লাগিব। তাৰমানে দ্বিঘাত উপবাদ্যটোৰ ছাত্ৰজনে সেই হেৰিটোৰ পৰা তাৰমানে যিটো দ্বিঘাত বহুপদ থাকিব, সেই বহুপদটোৰ পৰা ছাত্ৰজনে সিহঁতৰ শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ যোগফলৰ যিটো চৰ্ত আছে সেইটো জানি থ'লে ছাত্ৰজনে তাৰমানে আহিবলগীয়া অন্ততঃ কমেও তেওঁ 1 নম্বৰীয়া দুটা প্ৰশ্ন, 3 নম্বৰীয়া এটা প্ৰশ্ন কৰিব পাৰিব। গতিকে সেইটো ছাত্ৰজনে সেইটোত গুৰুত্ব দিয়া খুব প্ৰয়োজন আছে। তাৰমানে বহুপদ লেচনটোৰ পৰা তেওঁ ছাত্ৰজনে সেই কথাটো কিন্তু গুৰুত্ব দিয়া কথা আছে। তাৰমানে কেৱল শূন্য দুটাৰ সমষ্টি হ'লে কি চৰ্ত হ'ব বা শূন্য দুটাৰ গুণফল হ'লে কি চৰ্ত হ'ব তাৰ ওপৰত আহিব। তেনেকৈ আৰু যদি প্ৰশ্নখন অকণমান টান বুলি দিলে ত্ৰিঘাত বহুপদৰ ওপৰত আহিব, ত্ৰিঘাত বহুপদৰ কথা লৈও প্ৰশ্ন আহিব। তাৰমানে গতিকে ছাত্ৰজনে সেই ত্ৰিঘাত বহুপদৰ সেই চৰ্তকেইটা জানি থোৱাটো নিতান্তই প্ৰয়োজন হয়। তাৰ উপৰিও ছাত্ৰজনে কিন্তু দ্বিঘাত বহুপদ বা ত্ৰিঘাত বহুপদৰ লেখৰ ওপৰত কিন্তু চাই থোৱা বিৰাট প্ৰয়োজন হ'ব। এতিয়া ছাত্ৰক মই তোমালোকক এটা কথা কৈছোঁ, এডাল ৰেখাই যদি কেৱল এক্স অক্ষৰ 3টা বিন্দুত স্পৰ্শ হয়, তেতিয়াহ'লে সেই ৰেখাডালৰ বহুপদটো কেনেকুৱা হ'ব? দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব? তাৰমানে স্পষ্ট কৈছে, কোনটো কৈছে যে ৰেখাডালে এক্স অক্ষৰ 3টা বিন্দুত স্পৰ্শ কৰিছে, তাৰমানে সেই বহুপদটোৰ শূন্য সংখ্যা কিমানটা হ'ব, সৰ্বোচ্চ শূন্য সংখ্যা কিমানটা হ'ব পাৰে বা সেই বহুপদটোৰ মাত্ৰা কি হ'ব পাৰে, তেনেকুৱা কিছুমান প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। তেনেকৈ তোমাৰ এই ছাত্ৰ ছাত্ৰীসকলে যদি তেওঁলোকে এটা বস্তু চায়, তাৰমানে তেওঁলোকৰ বহুপদ লেচনটো 49 পেজত যদি চায়, তাত অধিবৃত্ত বুলি এটা কথা আছে। দ্বিঘাত বহুপদৰ লেখডাল অধিবৃত্ত হয়, তাৰমানে এনেকৈ ইউ টাইপৰ হয়। তাৰমানে গতিকে সেই অধিবৃত্ত হোৱাৰ চৰ্ত এ গ্ৰেটাৰ দেন 0 হ'লে কেনেকুৱা হ'ব অধিবৃত্তৰ লেখডাল, এ লেছ দেন 0 হ'লে লেখডাল কেনেকুৱা হ'ব, তাত স্পষ্ট লিখা আছে। তেওঁলোকে জানে ইয়াত স্পষ্টভাৱে লিখা আছে, ইয়াত বস্তুটো আছে। তেওঁলোকে চালেই তেওঁলোকে গম পাব যে সেই কথাটোৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। গতিকে সেই ছাত্ৰ ছাত্ৰীয়ে সেই স্থানকেইটাক মানে গুৰুত্ব তেওঁলোকে দিব লাগিব। তাৰমানে সেই স্থানত তেওঁলোকে সেই দ্বিঘাত বহুপদৰ সেই জেগাকেইটা সেই গুৰুত্ব দিব লাগিব। তাৰোপৰি এটা গুৰুত্ব দিবলৈ হ'লে আমি 3 নম্বৰীয়া প্ৰশ্নৰ ক্ষেত্ৰত তাৰমানে কেনেকুৱা কেইটামান প্ৰশ্ন আহিব পাৰে। দুটা শূন্য মান দিয়া থাকিব, তাত দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা বুলি দিব পাৰে, নহ'লে দিব পাৰে কি দিব পাৰে, শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল দিয়া থাকিব। এতিয়া দ্বিঘাত বহুপদটোৰ কি হ'ব সেইটো প্ৰশ্ন আহিব পাৰে, নহ'লে কেনেকুৱা সেইবিলাক প্ৰশ্ন একদম তেওঁলোকে নিশ্চিতভাৱে জানি থ'ব লাগিব, কাৰণ সেইবোৰ অহাৰ সম্ভাৱনা বহুত বেছি আছে। তাৰমানে তাৰোপৰি তেওঁলোকে মানে যিবিলাক আমি হট কুৱেশ্যন বুলি কওঁ, তাৰমানে হট কুৱেশ্যন বুলি ক'লে তেওঁলোকে 63 পেজটো যদি তেওঁলোকে কিতাপখনে মেলি লয়, তাত 3ৰ পৰা 7লৈ যিকেইটা প্ৰশ্ন আছে সেইকেইটাক গুৰুত্ব সহকাৰে তেওঁলোকে অভ্যাস কৰিব লাগিব। সেইকেইটা প্ৰশ্ন ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে পৰীক্ষা হলত। গ'লে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলে সেই 3টা হট কুৱেশ্যন তেওঁলোকে সেই 3ৰ পৰা 7লৈ যিকেইটা প্ৰশ্ন আছে, কিন্তু তেওঁলোকে অভ্যাস কৰি থাকিলে পৰীক্ষাত সহজভাৱে 3 নম্বৰীয়া বা 4 নম্বৰীয়া প্ৰশ্নটো সহজে কৰিব পাৰিব। হট মানে গম পাইছে নহয়, হায়াৰ অৰ্ডাৰ। তাৰপিছত আহিলে আমি এইবাৰ আহোঁ, তাৰমানে ইয়াৰ তোমালোকে বিশেষকৈ আৰু এটা গুৰুত্ব 64 পেজত থকা যিকেইটা সাৰাংশৰ কেইটামান চৰ্ত আছে, তাৰ পৰা পোনপটীয়া কেইটামান MCQ অহাৰ সম্ভাৱনা আছে। তেওঁলোকে গম পাব সাৰাংশত কেইটামান চৰ্ত লিখা আছে, কেইটামান তেওঁলোকে জানিবলগীয়া কথা আছে, লিখা আছে তাতে, মানে পঢ়িবলৈ ছাত্ৰ ছাত্ৰীলৈ জানিবলগীয়া কথা বুলি লিখা আছে। গতিকে সেই জানিবলগীয়া কথা কিন্তু পোনপটীয়াভাৱে তেওঁলোকে কেতিয়াবা MCQ দি দিয়ে। তাৰমানে নহ'লে এই অংশৰ লগত বি অংশ মিলোৱাৰ প্ৰশ্ন দিব পাৰে, আৰু সেইকেইটা কথাৰ লগত মানে জড়িত থকা যিবিলাক তেওঁলোকৰ মানে অংক, সেই অংককেইটাৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা পূৰা আছে। নিশ্চিত প্ৰশ্ন প্ৰতিবাৰ আগৰ পৰা দেখি আহি আছে, এতিয়াও অহাৰ সম্ভাৱনা আছে। তাৰ পিছৰ প্ৰশ্ন আমাৰ যিটো আছে 3 নম্বৰতে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ যিটো মানে লেচন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিশেষভাৱে ইয়াত থকা এখন মই তালিকা দেখুৱাইছোঁ, তালিকা এখন ইয়াত দেখুৱাই দিছোঁ। তালিকাখনৰ থকা কিছুমান চৰ্ত আছে। পেজ নম্বৰ 74 লেচনটো গম পাইছে, দুটা চলকৰ ৰৈখিক সমীকৰণৰ
জোৰ ইয়াত এইটো লেচনত এইখন চাৰ্টখন দেখাৰ লগে লগে তেওঁলোকে গম পাব ইয়াত চৰ্ত কিছুমান আছে 1 2 3টা চৰ্ত আছে এই 3টা চৰ্তৰ ভিত্তিত এই অংশৰ লগত বি অংশ মিলোৱা প্ৰশ্ন আহিব পাৰে পোনপটীয়া প্ৰশ্ন আহিব পাৰে সত্য প্ৰশ্ন আহিব পাৰে বা ইয়াৰ মানে উক্তি যুক্তিৰ প্ৰশ্নও ইয়াত আহিব পাৰে কাৰণ এই চাৰ্টখন জানি থ'লে তাৰমানে 7 প্ৰকাৰৰ MCQ যেনেকুৱা প্ৰকাৰে নাহক লাগিলে আচ্ছা ছাত্ৰজনে কৰিব পাৰিব তাৰমানে পেজ নম্বৰ কিমান পেজ নম্বৰ 74 গতিকে ইয়াত মানে তেওঁলোকে যদি এই চাৰ্টখন জানি থ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে তাৰমানে এই মেট্ৰিকৰ প্ৰশ্ন কাকতৰ তাৰমানে MCQ অংশত অতি কমেও 3টামান অংক কথা নিজৰ চিনাকি প্ৰশ্ন হ'ব কৰিব পাৰিব ইফালে আমি যেতিয়া ইফালে পাৰ হৈ যাম তাৰমানে যেতিয়া 45 নম্বৰ লিখিত প্ৰশ্ন বাকীখিনি আহিব তাৰমানে তেতিয়া তেওঁলোকে 2 নম্বৰীয়া প্ৰশ্ন 3 নম্বৰীয়া প্ৰশ্ন 4 নম্বৰীয়া প্ৰশ্ন তেনেকুৱা ভিতৰত লগ পাবই তাৰমানে সেই তাৰ বেছিত কৰি দুটা সমীকৰণ দিয়া থাকিব তাত কিমান দিয়া থাকিব যদি সমীকৰণ দুটা পৰস্পৰক এটা বিন্দুত কটাকটি কৰে তেনে কিমান কি হ'ব এনেকুৱা প্ৰশ্ন তেওঁলোকৰ আছে তেওঁলোকে তেনেকৈ জানিব তেওঁলোকে মানে তাৰ উদাহৰণ হিচাপে তেওঁলোকে যদি মানে বোলে আমি জানিবলৈ ইচ্ছা কৰিছোঁ মানে তেনেকুৱা উদাহৰণ কোনটো উদাহৰণ হ'ব পাৰে এতিয়া মানে বাৰম্বাৰ যে কৈ আছোঁ আহিব পাৰে তেনে অভ্যাস কৰিব লাগিব বুলি কৈছোঁ যে তেওঁলোকে পেজ নম্বৰ 92 থকা পেজ নম্বৰ 92 যদি তেওঁলোকে মেলি চাই কিতাপখনত তেওঁলোকে এই 2 নম্বৰীয়া প্ৰশ্নকেইটাত গম পাব সেই চাৰ্টখনৰ আটাইকেইটা চৰ্ত ব্যৱহাৰ হোৱা কেইটামান প্ৰশ্ন আছে তেওঁলোকে সেইকেইটা অভ্যাস কৰি থকাৰ নিতান্ত প্ৰয়োজন এইকেইটাই আহিব বুলি মই নকওঁ কিন্তু এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আচ্ছা গতিকে তেওঁলোকে MCQটো ইয়াৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আৰু ইফালে লিখিত বাকী ডেছক্ৰিপটিভ যিখন পেপাৰ হয় তাতো অহাৰ সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মানে ভুল নহ'বৰ কাৰণে আৰু এইদিন মানে বিশেষভাৱে কেইটামান প্ৰশ্ন খুব অভ্যাস কৰি থাকিবা বয়স নিৰ্ণয় কৰা এইটো পাঠৰ বয়স নিৰ্ণয় কৰা অংকটো একক দশকৰ যিবিলাক অংক আছে একক দশকৰ X আৰু Y একক দশকত যদি থাকে তাৰ সংখ্যাটো কি নিৰ্ণয় কৰা তাৰ প্ৰশ্ন ভগ্নাংশৰ প্ৰশ্নটো গতিবেগৰ প্ৰশ্নটো তাৰপিছত ইপিনে আছে তাৰমানে বস্তুৰ দামৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন আছে কিন্তু এই 5 প্ৰকাৰৰ প্ৰশ্ন তোমালোকে অভ্যাস কৰি থাকিবা কাৰণ সেই 5 প্ৰকাৰৰ প্ৰশ্ন কোনোবাই এক প্ৰকাৰ পৰীক্ষাত তাৰমানে আহিব 3 নম্বৰীয়া প্ৰশ্ন হৈ আহিব 5 প্ৰকাৰৰ ভিতৰত এটা আহিবই মানে ভগ্নাংশ নিৰ্ণয় কৰা প্ৰশ্ন আহিব ইয়াত দুটা চৰকৰ ৰৈখিক সমীকৰণ বা একক দশকৰ প্ৰশ্ন আহিব দুটা অংকৰ এটা সংখ্যাৰ প্ৰশ্ন আহিব বা বস্তু দামৰ ওপৰত আছে 10 ডাল পেঞ্চিলৰ দাম ইমান টকা হ'লে 5 ডাল মানে কলমৰ দাম ইমান টকা হ'লে মুঠ ইমান হ'লে দুটা সমীকৰণৰ চৰ্ত থাকিব তেনেকুৱা দামৰ ভিত্তিত গতিবেগৰ প্ৰশ্ন আছে ইয়াত পানীৰ সূত্ৰৰ বিপৰীতে নাওখন গ'লে কি হ'ব একে দিশত গ'লে কি হ'ব বা এখন ট্ৰেইন ইমান কিলোমিটাৰ বেগত গৈ থাকিলে তেনেকুৱা প্ৰশ্ন কিতাপত পাঠত আছে আমি সেইখিনি অভ্যাস কৰি থাকিব লাগিব নহ'লে আমি মানে পৰীক্ষালৈ যদি আমি ইয়াত অভ্যাস এবাৰহে কৰোঁ কিন্তু পৰীক্ষাত মানে আউল লগাৰ সম্ভাৱনা বৰ বেছি গতিকে আমি সেইবিলাকক তাৰমানে অভ্যাস কৰি থকাৰ নিতান্ত প্ৰয়োজন অনুৰোধ কৰোঁ তাৰমানে সেই 5 প্ৰকাৰৰ প্ৰশ্নৰ প্ৰত্যেকৰ আৰ্হি তেওঁলোকে অভ্যাস কৰি থকা ইয়াৰ তেতিয়া অভ্যাস কৰিলে তেওঁলোকৰ পৰীক্ষা হলত লাভান্বিত হ'ব এইবাৰ আমি দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰোঁ দ্বিঘাত সমীকৰণ যিটো চতুৰ্থ পাঠ তোমালোকৰ ইয়াত মানে পোনপটীয়া প্ৰশ্নটোৰ কথা কৈছোঁ এইটো হ'ল যে এটা সমীকৰণ সমাধানৰ প্ৰশ্ন আমাৰ যিখন ডেছক্ৰিপটিভ থাকিব তাত এটা প্ৰশ্ন আহিব তাৰমানে ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা পদ্ধতিয়ে হয় উপাদান বিশ্লেষণ পদ্ধতি বা বৰ্গ সম্পন্ন পদ্ধতি বা সূত্ৰ প্ৰয়োগ কৰি যিকোনো এটা পদ্ধতি সমাধান কৰিলেই হ'ব কিন্তু ছাত্ৰ ছাত্ৰীসকলে তিনিটা পদ্ধতিয়ে জনাৰ এইটো কাৰণে প্ৰয়োজন যে যদি প্ৰশ্নটো দি দিয়ে যে আমুক পদ্ধতিৰে সমাধান কৰা কাৰণ এইবাৰ প্ৰশ্নখন বোধগম্যতাৰ ওপৰত হ'ব সেইটো কাৰণে কি কৰিব লাগিব তাৰমানে বস্তুটো তেওঁলোকে সেই তিনিটা পদ্ধতি জানি থোৱাৰ প্ৰয়োজন হ'ব আচ্ছা তাৰ উপৰিও যদি দ্বিঘাত সমীকৰণটোকে দি দিয়ে কাৰণ ax² + bx + c = 0 য'ত a ≠ 0 a আৰু b c যদি বাস্তৱ সংখ্যা হয় সেইটো সমাধান কৰা বুলি যি দিয়ে সেই ছাত্ৰজনে সেই তাক সমাধান কৰিবলৈ বৰ্গ সম্পন্ন পদ্ধতিয়ে ব্যৱহাৰ কৰিব লাগিব তাক ওপৰত বিশ্লেষণ পদ্ধতি কৰিবলৈ হ'লে যথেষ্ট জটিল হ'ব কিন্তু বৰ্গ সম্পন্ন পদ্ধতিয়ে সি সহজতে তাক কৰিব পাৰিব গতিকে সেইটো সেনেকুৱা প্ৰশ্নবিলাক মানে নিশ্চিতভাৱে একদম ফিক্স কৰি জানি থ'ব লাগিব এইটো অংক মই এনেকৈয়ে কৰিম বুলি নিশ্চিত কৰি থ'ব লাগিব তাৰমানে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে তাৰমানে দ্বিঘাত সমীকৰণৰ কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো আছে তেওঁলোকে জানিব লাগিব যে ax² + bx + c = 0 সেই সমীকৰণটো কি চৰ্তৰ সাপেক্ষে দ্বিঘাত সমীকৰণ হ'ব
এটা দিব পাৰে a = 0, এটা দিব পাৰে b = 0, এটা দিব পাৰে c = 0, আৰু d টো দিব পাৰে a = 0. তাৰমানে তেওঁলোকে জানে যে তেওঁলোকে এতিয়া পাই থাকিব যে a = 0 হ'লে সি দ্বিঘাত সমীকৰণ হ'ব। তাৰ ওপৰত ইয়াৰ কেইটামান আছে ভেদ নিৰূপক বুলি কেইটামান চৰ্ত আছে। সেইটা তোমালোকে নিশ্চয় জানা। এটা হ'ল মানে b² - 4ac সমান যদি 0 হয় তাৰ মূলকেইটা সমান হ'ব, বাস্তৱৰ সমান হ'ব। তাৰ পিছতো যদি হয় b² - 4ac > 0 হয় তেতিয়াহ'লে মূলকেইটা কি হ'ব, বাস্তৱ হ'ব। কিন্তু সেই যে বাস্তৱ হয় তাৰ লগতে কিন্তু ছাত্ৰ ছাত্ৰীক আৰু দুটা কথা জানি থ'ব লাগিব। যদি b² - 4ac সেই ৰাশিটো যদি সম্পূৰ্ণ পূৰ্ণবৰ্গৰ ৰাশি হয় তেতিয়াহ'লে মূল দুটা কি হ'ব, পৰিমেয় হ'ব। সেই কথাটো ছাত্ৰ ছাত্ৰীক জানি থ'ব লাগিব। তাৰমানে ইয়াৰ কিতাপত নাথাকিলেও তেওঁলোকে সেই কথাটো জানি থ'ব লাগিব, কাৰণ তেনেকুৱা প্ৰশ্ন ইয়াত আছে। তাৰোপৰি আৰু এটা ছাত্ৰ জানি থ'ব লাগিব b² - 4ac সেই ৰাশিটো যদি তেতিয়াহ'লে 0তকৈ ডাঙৰ হয় আৰু যদি পূৰ্ণবৰ্গৰ ৰাশি নহয় তেতিয়াহ'লে যিটো আমাৰ তাৰ মূলকেইটা পাম সেই মূলকেইটা কি হ'ব, অপৰিমেয় হ'ব। সেই কথাকেইটা কিন্তু লগ লগাই পেলাই জানি থ'ব লাগিব। কিতাপত কিন্তু কি দিয়া আছে যে বাস্তৱ হ'ব কথাটোহে দিয়া আছে, কিন্তু যে এই পূৰ্ণবৰ্গৰ ৰাশি হ'লে তাৰ মূলকেইটা কেনেকুৱা হ'ব, যদি পূৰ্ণবৰ্গৰ ৰাশি নহয় মূলকেইটা কেনেকুৱা হ'ব সেইটো অকণমান বেছিকৈ জানি থ'ব লাগিব। তাৰমানে কাৰণ এইবাৰ বহুত কেইখন জিলাৰ প্ৰশ্নত মানে বা যোৱা বছৰ প্ৰশ্নটো তাক দেখা গৈছে। তাৰমানে বহুতখন জিলাৰ যোৱা বছৰৰ প্ৰশ্নবিলাকত তাৰমানে সেনেকুৱা প্ৰশ্ন দিছে। তাৰমানে যদি দিছে তাৰমানে অহাৰ সম্ভাৱনা থাকিব ন, সেইটো তেওঁলোকে দিছে। তাৰমানে তাৰপিছত আছে এটা b² - 4ac যদি 0 হয় তেতিয়াহ'লে সেই মূলকেইটা মানে বাস্তৱ নহ'ব, অৰ্থাৎ কাল্পনিক ৰাশি হ'ব। গতিকে সেই কথাবিলাক তেওঁলোকে নিশ্চিতভাৱে জানি থ'ব লাগিব সেই অভেদকেইটাৰ ওপৰত। তাৰ উপৰি কেইটামান চৰ্ত আছে। যদি সমীকৰণটোৰ সেই দ্বিঘাত সমীকৰণটোৰ যদি b টো 0 হয় তেতিয়া মূলকেইটা কেনেকুৱা হ'ব, তাৰমানে মূলকেইটা যোগাত্মক বিপৰীত হ'ব, সেইটোও জানি থ'ব লাগিব। যদি মানে a আৰু c সমান হ'লে মূলকেইটা কেনেকুৱা হ'ব, তেনেকুৱা কিছুমান চৰ্ত তেওঁলোকে অতিৰিক্তভাৱে জানি থ'ব লাগিব। পাঠ্যপুথিত ইয়াত নাই, কিন্তু তেওঁলোকে জানি থোৱাৰ নিতান্ত প্ৰয়োজন আছে, কাৰণ এইবাৰ প্ৰশ্নবিলাক অকণমান বিস্তৃতভাৱে কিছুমান প্ৰশ্ন সোধাৰ সম্ভাৱনা আছে। তাৰ উপৰিও ইয়াত বয়সৰ অংক আছে, গতিবেগৰ অংক আছে, পাঠ্যকাগজৰ সূত্ৰ ব্যৱহাৰ কৰা কিছুমান সৰু সৰু অংক আছে। সেই পাঠ্যকাগজৰ সূত্ৰ ব্যৱহাৰ কৰা অংকটো চাই থোৱাৰ প্ৰয়োজন আছে। তাৰ আৰু বিশেষকৈ তাৰমানে এই লেচনটোত তাৰমানে বাৰম্বাৰ ল'ৰা ছোৱালী খুব মানে তেওঁলোকে কি কৰে, তাৰমানে দ্বিঘাত বহুপদৰ প্ৰশ্নৰ লগত ইয়াৰ প্ৰশ্ন একেই নিচিনাকৈ ভাবি 0 দিয়া নিদিয়া খুব ভুল কৰে। মই বহিবোৰ চাওঁতে খুব দেখোঁ। তাৰমানে দ্বিঘাত সমীকৰণ বুলি অংকটো কৰি থাকে, মাজতে 0টো দিবলৈ আহি দিয়ে, সোঁফালে থকা 0টো সমীকৰণটো। আকৌ এইপিনে বহুপদত এটা বস্তু দেখোঁ তেওঁলোকে ভুল হয়। তেওঁলোকে ভুল হোৱাটো আকৌ এবাৰ মই কৈ দিছোঁ ইয়াত। মানে তেওঁলোকে বহুপদৰ ৰাশি প্ৰশ্ন কৰি গৈ থাকে, কিন্তু মাজতে সমান 0 কোনোবা এডোখৰ পৰা আৰম্ভ কৰি দিয়ে, দ্বিঘাত সমীকৰণ নিচিনা কৰিবলৈ আৰম্ভ কৰে। তাৰমানে প্ৰায় অংক প্ৰায় একেই সামঞ্জস্য আছে, কিন্তু তেওঁলোকে বহুপদৰ প্ৰশ্ন কোনটো আৰু দ্বিঘাত সমীকৰণৰ কোনটো সেইটো ভালকৈ চাই থোৱাটো ভাল। তাৰমানে নহ'লে প্ৰশ্ন কৰি যাওঁতে হঠাৎ ভুল হৈ যায়। তাৰপিছত আহিলে আমি তাৰ পিছৰ লেচনটোলৈ আহোঁ। তাৰ পিছৰ যিটো আছে সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতিটো তেওঁলোকে 2য় শ্ৰেণীমানৰ পৰাই তাৰ প্ৰশ্ন কৰি আহিছে, মৌখিক প্ৰশ্ন। এই গোটেই মানে সমান্তৰ প্ৰগতিৰ প্ৰশ্নবিলাক যিবিলাক মানে প্ৰশ্ন আছে, তাৰমানে এটা ক্ৰম প্ৰশ্নৰ ক্ৰম। কিন্তু এই সমান্তৰ প্ৰগতিৰ প্ৰশ্নত আগন্তুক জীৱনত যিমান পৰীক্ষা দিব, চাকৰিমুখী যিমান পৰীক্ষা দিব, সমান্তৰ প্ৰগতিৰ প্ৰশ্ন নাপাব। দুটা সংখ্যা দিয়া থাকিব, তাৰ মাজৰ সংখ্যাটো কি হ'ব, একেধাৰে 4-5টা সংখ্যা দিয়া তাৰ পিছৰ সংখ্যাটো কি হ'ব, তেনেকুৱা কিছুমান প্ৰশ্ন আমি আহে। তাৰমানে সমান্তৰ প্ৰগতিত nতম পদটো কি হ'ব, nতম পদৰ সমষ্টি কি হ'ব, দুটা পদ দিয়া তাৰ মাজৰ পদটো কি হ'ব, তেনেকুৱা সৰু সৰু কিছুমান কথা মানে সমান্তৰ প্ৰগতি জানি থোৱাৰ প্ৰয়োজন হ'ব। তাৰমানে গতিকে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰোঁ, তাৰমানে সমান্তৰ প্ৰগতিৰ এই প্ৰত্যেকটো বস্তু তাৰমানে কোনবোৰ সমান্তৰ প্ৰগতি মানে হয়, অনুক্ৰম হয়, সেই অনুক্ৰমবিলাক তেওঁলোকে ভালকৈ চাই থোৱা ভাল হ'ব। কাৰণ তাৰ পৰা 8টা কেইবাৰ মানে প্ৰশ্ন MCQ অহাৰ মানে সম্ভাৱনা আছে। আচ্ছা, আমি পঞ্চমটো খণ্ডলৈকে, এটা আমাৰ পঞ্চমটো অধ্যায়লৈকে আমি আজি অংক বিষয়ৰ প্ৰথম খণ্ডটো দিলোঁ। এতিয়া বেছি দীঘলীয়া হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমনি পাব পাৰে নহয়। এতিয়া আমি 6ষ্ঠ অধ্যায়ৰ পৰা আপোনালোকৰ 2য়টো খণ্ড আমি আগবঢ়াম, আৰু তাৰ আগত আপোনালোকে কিন্তু আমাৰ এই শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু শ্ৰীমন্ত দত্ত অনুশীলন ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি থ'ব, যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আকৌ আমি 2য় খণ্ডত পুনৰবাৰ লগ পাম।
ধন্যবাদ নিশ্চয় ধন্যবাদ